হাই ফ্ৰেণ্ড, আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু মোৰ আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে, এইখন হিৰো গ্লেমাৰ হয় আৰু মই নতুন ব্লক পিষ্টন মই ফিটিং কৰিম। আৰু কি ধৰণে মই ফিটিং কৰিম এইটো আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাবলৈ পাব। এয়া মই নতুন ব্লক লৈ লৈছোঁ আৰু কালি লৈ আহিছোঁ মই নতুন ব্লক, পিষ্টন, হেডৰ গোটেইখিনি আপোনাৰ ভেল চিল মবিল সম্পূৰ্ণভাৱে লৈ আহিছোঁ আৰু মই এতিয়া ফিটিং কৰিম। আপোনালোকে চাই যাব। এয়া পিষ্টন মই ৰিং মই ধুনীয়াকৈ গ্ৰুপ বাই গ্ৰুপ মই মিলাই পেলাই মই লগাইছোঁ আৰু গেছকেট এনাবন আঠাৰ সৈতে মই লগাই লৈছোঁ। আৰু এতিয়া মই নতুন ব্লক পিষ্টন মই ফিটিং কৰিম আৰু ব্লক পিষ্টনৰ অলপ মই মবিল ঢালি ল'ম, নতুন মবিল। আৰু আপোনালোককো অনুৰোধ কৰিছোঁ যাতে ব্লক পিষ্টন ফিটিং কৰাৰ আগতে অলপ মবিল লগাই ল'ব। আৰু মবিল দিলে সোনকালে বস্তুটো ভাল হ'ব। আৰু এয়া মই ব্লক ধুনীয়াকৈ মই নতুন ব্লক মই ফিটিং কৰিছোঁ আৰু এইখন হিৰো গ্লেমাৰ হয়, আপোনালোকে দেখিবলৈ পাইছে। একদম কমপ্লিট মই ফিটিং কৰিম আৰু ষ্টাৰ্ট কৰি মই ধুনীয়াকৈ মই আপোনালোকে চাউণ্ড কোৱালিটি মই চেক কৰাই দিম গাড়ীখনত। এয়া মই হেড মই দুইটা ভেলপে মই চেঞ্জ কৰিছোঁ আৰু ভেল চিল চেঞ্জ কৰিছোঁ। ৰকাৰ ক্ৰেমচাপ এইবিলাক চব ঠিকেই আছিলে আৰু লগতে মই টাইমিং চেনো মই চেঞ্জ কৰিম। আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাবলৈ পাব। এয়া হেড সম্পূৰ্ণভাৱে গ্ৰেণ্ডিং কৰি অনা হৈছে, কাটা হৈছে হেড। এয়া আপোনালোকে দেখিবলৈ পাইছে ব্লক পিষ্টন ফিটিং হৈ গৈছে কমপ্লিটভাৱে। আৰু এতিয়া মই হেড ফিটিং কৰিম, আপোনালোকে চাই যাব। এয়া মই হেড মই ফিটিং কৰিলোঁ আৰু হেড ফিটিং কৰাৰ পিছত মই যিখিনি 12 নম্বৰ বল্টু, সেই 12 নম্বৰ বল্টুখিনি গোটেইখিনি মই লগালোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া কাম বেলেঞ্চ আছে মোৰ টাইমিং ছেটিং কৰা। আৰু টাইমিং যেতিয়ালৈকে মই ছেটিং নকৰোঁ তেতিয়ালৈকে কমপ্লিট হৈ গ'ল। এতিয়া মই টাইমিং মই লৈ লৈছোঁ। এয়া স্পকেটত আপোনালোকে দেখি পাইছে এটা ডট আছে আৰু সেই ডটটো মই মিলাইছোঁ কেচিঙৰ লগত। আৰু মেগনেটত এইটো আপোনালোকে টি লিখা আছে, সেইটো আপোনালোকে দেখিবলৈ পাইছে। সেই টিটো মই মাৰ্কিং কৰি লৈছোঁ আৰু মোৰ ব্লক পিষ্টন এতিয়া টপত আছে আৰু সুন্দৰভাৱে মই টাইমিং মই মিলাই দিছোঁ গ্ৰুপ বাই গ্ৰুপ। আৰু টাইমিং চেন মই নতুন লগাইছোঁ, যিহেতু টাইমিং চেনৰ চাউণ্ড আছিলে গাড়ীখনত। এতিয়া একদম গুড কণ্ডিশ্যনত চাউণ্ড ওলাব গাড়ীখন। গাড়ী কমপ্লিট হৈ গ'ল, এয়া আপোনালোকে দেখিবলৈ পাইছে। কমপ্লিট ফিটিং কৰিছোঁ গাড়ীখন। আৰু আগচকাৰ যিটো বিয়াৰিং আছিলে সেই বিয়াৰিঙো মই চেঞ্জ কৰি দিছোঁ, কমপ্লিট হৈ গ'ল গাড়ী। আৰু পিছ চাইডে যিটো ভাইজাৰ ভাঙি আছিলে সেই ভাইজাৰ অৰ্ডাৰ কৰা হৈছে, সেই ভাইজাৰ আহি যাব এতিয়া। আৰু ভাইজাৰ ফিটিং কৰিলে গাড়ীখন মই ৰিলিজ দিব পাৰিম। এয়া কমপ্লিটভাৱে মই নতুন ব্লক পিষ্টন লগাই গাড়ীখন সম্পূৰ্ণভাৱে একদম ক্লিয়াৰ হৈ গৈছে। খালি ভাইজাৰৰ কাম বাকী আছে আৰু মবিল ভৰাব লাগে, গাড়ী ষ্টাৰ্ট কৰিব লাগে, ইমান